Namsud Jindabad, Jindabad, Jindabad. Badrul Islam Jindabad, Jindabad, Jindabad. Namsud Jindabad, Jindabad, Jindabad. Badrul Islam Jindabad, Jindabad, Jindabad. Waqf সংশোধনী বিল বাতিল করক, বাতিল করক, বাতিল করক। Waqf সংশোধনী বিল বাতিল করক, বাতিল করক, বাতিল করক। Justice, no rest. No justice, no rest. No justice, no rest. মুসলমানের বিরোধী শক্তি হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। নহব, নহব, ওয়াক সংশোধনী বিধেয়ক মানি লোৱা নহব। নহব, নহব। মুসলমান এই সংগ্রাম চলিছে, চলিছে, চলিব। এই সংগ্রাম চলিছে, চলিছে, চলিব। আমি উত্তর পূর্বাঞ্চল নেমসুর কেন্দ্রীয় সমিতির আদেশ মহর্মে আমি তামুলপুর জেলায় আমি কাৰ্যসূচী এটা হাতত লৈ হৈছোঁ। আমাৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি কৈ দিব বিচাৰিছোঁ, আমি ৱকফ সংশোধনী বিল বাতিল কৰিব লাগে। ৱকফ সংশোধনী বিধেয়ক মানি আমি কেতিয়াও নলওঁ। মুছলমান বিৰোধী ৱকফ সংশোধনী বিধেয়ক মানি আমি নলওঁ। মুছলমান বিৰোধী শক্তি হুঁশিয়াৰ। ৱকফ মানি আমি নলওঁ, যেটো নাকি আমাৰ বিজেপি চৰকাৰৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ ধৰ্মৰ অনুষ্ঠানত মছজিদ মাদ্ৰাছা কবৰস্থানত আমাৰ ধৰ্মীয় অনুষ্ঠানত যি অত্যাচাৰ কৰিব বিচাৰিছে, আমি সেইটো কোনো পধ্যেই আমি নেমচুৱে মানি নহ'লেও আৰু এক পক্ষভাৱে যি বিজেপি চৰকাৰে যেতিয়ালৈ পৰা বিজেপি চৰকাৰ আহিছে মুছলমানৰ ওপৰত এটা আক্ৰমণ কৰি আহিছে। কিন্তু আমি নেমচুৱে হুঁশিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ, আজিৰ পৰা আমি যদি এই বিল বাতিল নকৰে আমি ইয়াৰ পৰা আমি জংগী আন্দোলন তুলিবলৈ আমি বাধ্য হ'ম। আৰু এই বিল বাতিল কৰিবই লাগিব। যেতিয়ালৈকে বাতিল নকৰে আমি নেমচুই কেতিয়াও আমি শুই নাথাকোঁ। আমি মুছলিম হৈ জন্ম হৈছোঁ, আমাৰ গাত তেজ আছে, ব্লাড আছে। আমাৰ গাত এক বিন্দু তেজ থকা পৰ্যন্ত আমাৰ ধৰ্মৰ অনুষ্ঠানত আমি কেতিয়াও আঘাত কৰিবলৈ আমি নিদিওঁ। ইয়াৰ লাগি যদি ধৰ্মৰ অনুষ্ঠানৰ লাগি যদি আমাৰ গুলিয়াই যদি আমাক চৰকাৰে মাৰক, আমাক যদি হত্যাও কৰক, তথাপিও আমাৰ ধৰ্মৰ যেটো অনুষ্ঠানত আমি কেতিয়াও এই বিল আমি মানি নলওঁ। এতিয়া নাকি আমাৰ যেহেতু নাকি বিধানসভা আহি আছে, ইলেকশ্যন আহি আছে, এইটো হ'ল এটা হিন্দু মুছলমানৰ এটা ৰাজনীতিক পলিটিক্স। সেইটো ৰাজনীতিক পলিটিক্স যে মুছলমানক ভাগ কৰিব বিচাৰিছে, হিন্দুক ভাগ কৰিব বিচাৰিছে। আপুনি আজিৰ কথা নহয়, যেতিয়ালৈকে নাকি বিজেপি চৰকাৰ কেন্দ্ৰত আহিছে তেতিয়াৰ পৰাই ৰাজনীতি এটাই, হিন্দু আৰু মুছলমান। আজি আমি চাওক, বিজেপি চৰকাৰ অহাৰ পৰা আমি সংখ্যালঘু মুছলমানৰ ওপৰত কিমান অত্যাচাৰ কৰিছে। বুলডোজাৰে ঘৰ ভাঙিছে, মাদ্ৰাছা ভাঙিছে, আমাক জেহাদী বুলি কৈ আমাক বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ আমাক কিমান চেষ্টা কৰি আছে। আমি যদি অৰিজিনেল বাংলাদেশী হওঁ, আমাক চিনাক্ত কৰি কেনে বাংলাদেশক আমাক পঠিয়াই দিয়ক। কিন্তু বাংলাদেশী নামত মিছা বদনাম দি আমাক মুছলিম জাতিটো কিয় অপমান কৰি আছে? যেটো নাকি ভাৰতৰ প্ৰধানমন্ত্ৰী হওক, অসমৰ মুখ্যমন্ত্ৰী হওক, প্ৰধানমন্ত্ৰী অকল খালি হিন্দুৰ বাবে নহয়, সকলো জনগোষ্ঠীৰ লাগি, সকলো জনগোষ্ঠীক যাতে সমানে চকুৰে চাব লাগে। কিন্তু আমাৰ সংখ্যালঘু হোৱাৰ কাৰণত আমাৰ ওপৰত মিছা অত্যাচাৰ কৰি আছে, মিছা জুলুম কৰি আছে। এতিয়া যেটো সংশোধনীয় বিল আমাৰ মাজত জাপি দিব বিচাৰিছে, সংশোধনীয় বিল আমি কেতিয়াও মানি নলওঁ। এইটো আমাৰ কথা, আমি কেতিয়াও মানি নলওঁ।